ধর্মেন্দ্র প্রধান হায় হায় হাই 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 ধর্মেন্দ্র প্রধান হায় হায় হাই 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 নিজ নেতা তদন্ত লাগে তদন্ত লাগে তদন্ত লাগে নিজ নেতা তদন্ত লাগে তদন্ত লাগে তদন্ত লাগে জাস্টিস 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 উই ওয়ান্ট জাস্টিস 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 ছাত্রছাত্রী জীবনের হেতালি খেলা বন্ধ করক বন্ধ করক বন্ধ করক ছাত্রছাত্রী জীবনের হেতালি খেলা বন্ধ করক বন্ধ করক বন্ধ করক উই ওয়ান্ট জাস্টিস 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 ছাত্রছাত্রী জীবনের হেতালি খেলা বন্ধ করক বন্ধ করক বন্ধ করক ছাত্রছাত্রী জীবনের হেতালি খেলা বন্ধ করক বন্ধ করক বন্ধ করক উই ওয়ান্ট জাস্টিস 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 ধর্মেন্দ্র প্রধান হায় হায় হাই 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 যে সৰ্বভাৰতীয় পৰ্যায়ত কি ধৰণে নীটৰ এটা ডাঙৰ স্কেম হৈ গ'ল। প্ৰায় 24 লাখ ছাত্ৰ ছাত্ৰীয়ে দিয়া এটা পৰীক্ষাত কি ধৰণে গোটেই বিসংগতিয়ে দেখা দিলে এতিয়া সৰ্বভাৰতীয় সকলো মানুহে জানে। প্ৰায় 15তকৈ ছাত্ৰ ছাত্ৰীক গ্ৰেছ মাৰ্ক দিয়া হ'ল, সেই গ্ৰেছ মাৰ্কতো বিসংগতি থাকিল। গতিকে নীট এক্সামতে এটা এক্সাম, যিটো এক্সামৰ পিছত ছাত্ৰ ছাত্ৰীয়ে ভৱিষ্যতে ডক্টৰ হ'ব, ভৱিষ্যতে ইঞ্জিনিয়াৰ হ'ব, এই বৃত্তিৰ লগত জড়িত ছাত্ৰ ছাত্ৰীৰ লগত যদি এই ধৰণৰ হেতালি খেলা হয়, তেতিয়াহ'লে বহুতো যোগ্য ছাত্ৰ, যিবোৰ দুখীয়া ঘৰৰ ছাত্ৰ ছাত্ৰী তাৰ পৰা ডিপ্ৰাইভ হ'ব। আৰু ভৱিষ্যতে চিন্তা কৰক, আমি এনেকুৱা এজন ডক্টৰৰ ওচৰলৈকে যাব লাগিব যিজন ল'ৰা ডক্টৰ হোৱাৰ যোগ্যতাই নাছিলগৈ। গতিকে কিমান ভয়ানক কথা। আৰু প্ৰথমটো প্ৰশ্ন যে তেখেতসকলে নীটৰ স্কেমটো এয়া সম্পূৰ্ণ তেখেতসকলৰ উদ্দেশ্য প্ৰণোদিতভাৱে কৰিছে, কাৰণ ৰিজাল্ট দিছিল 4 জুন তাৰিখে। গোটেই সৰ্বভাৰতৰ মানুহে 4 জুন তাৰিখে এইবাৰ সদ্য ঘোষিত লোকসভা নিৰ্বাচনৰ ফলাফলৰ কাৰণে ৰখিছিল। তেখেতসকলে জানিছিল যে 4 জুনত যদি ৰিজাল্টটো দিয়া হয়, তেতিয়াহ'লে ভাৰতীয় মানুহে এই বিষয়টোক আওকাণ কৰি চলিব। কিন্তু আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াৰ নেতৃত্বত এই বিষয়টো হস্তক্ষেপ কৰা হ'ল, সদনত ইয়াৰ উত্থাপন কৰা হ'ল, আৰু পিছত এই গোটেই কথাখিনি পোহৰলৈকে আহিল। গতিকে এই সম্পূৰ্ণ কথাটো যদি আপোনালোকে চাই, ইতিমধ্যে ওলাইছে যে ইয়াৰ লগত কি কি ৰাজ্য জড়িত হৈছে। বিহাৰ, মধ্যপ্ৰদেশ, গুজৰাট, এইবিলাক ৰাজ্য জড়িত হৈছে, যিবিলাক ৰাজ্যত বিজেপিৰ শাসন চলি আছে। গতিকে তেখেতসকলে উদ্দেশ্য প্ৰণোদিতভাৱে কৰিছে। যোৱা 5টা বছৰত প্ৰায় 40টাতকৈ অধিক এক্সামৰ পেপাৰ লিক হৈছে। গতিকে এইখন চৰকাৰে যিকোনো ধৰণৰ এক্সাম পতাত বাতিল হৈছে। শেহতীয়া লোকসভা নিৰ্বাচনত যদি দেখা যায় যে বিহাৰ, ইউ পিৰ দৰে ষ্টেটবিলাকত ৰাজনীতিৰ মুখ্য বিষয়টো আছিল পেপাৰ লিক, কাৰণ লাখ লাখ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ লগত খেলা হৈছিল। নেট এক্সাম বাতিল কৰা হ'ল। তেখেতসকলে গম পাইছে যে লাখ লাখৰ টকাৰ বিনিময়ত নেটৰ পেপাৰ বাতিল কৰা হৈছে, পেপাৰ লিক কৰা হৈছে। গতিকে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ লগত খেলা হৈছে। যোৱাকালি ঘোষণা কৰিলে যে CSR নেট, যিটো ছায়েন্সৰ ছাত্ৰ ছাত্ৰী, সেই নেটটোও বাতিল কৰা হ'ল। গতিকে এই যিটো ছাত্ৰ ছাত্ৰীৰ প্ৰতি এটা মানসিক হাৰাশাস্তি, তেখেতসকলৰ সময়সীমা গৈ আছে, তেখেতসকলে এটা নিৰ্দিষ্ট সময় পঢ়া শুনা কৰি পৰীক্ষাটো দি আছে, তেখেতসকলৰ সময় গুচি যাই আছে, পৰীক্ষাটো দিবলৈ যোৱাৰ বিনিময়ত টকা পইচা খৰচ কৰিছে, এটা মানসিক অশান্তি এইখন চৰকাৰে কৰিছে। গতিকে এইখন চৰকাৰক আমি হাই হাই দিছোঁ। শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াক আমি এই বিষয়তে তেওঁৰ এই নৈতিক দায়িত্ব ইয়াৰ ভুল স্বীকাৰ কৰিব কৈছোঁ, আৰু বিভাগীয় যিসমূহ মানুহ আছে এইসকলৰ ওপৰত উচিত পদক্ষেপ লোৱাৰ কথা কৈছোঁ। কাৰণ আপোনালোকে দেখিব, এতিয়া নেশ্যনেল টেষ্টিং এজেঞ্চি হৈ থকা নাই, এইটো এটা নেশ্যনেল লীগ এজেঞ্চি টাইপ হৈছে। এতিয়া যদি আপোনালোকে সৰ্বভাৰতত চাই আৰু অসমৰ লগত যদি কম্পেয়াৰ কৰে নহয় দুটা কথা, দুটা কথা দেখিব যে দুটা বস্তু আজিকালি সঘনাই লিক হয়। এটা গুৱাহাটীত জাইকাৰ পানীৰ পাইপ, আৰু এটা হৈছে যিকোনো পৰীক্ষাৰ পেপাৰ লিক। গতিকে দুয়োটাৰ পৰা সাৱধান। এটা সমাজে ছাত্ৰ সমাজক ধ্বংস কৰিছে, এটা গুৱাহাটীক জোৰ লাগুৱাইছে। গতিকে যেনেদৰে গুৱাহাটীত যেতিয়াই তেতিয়া জাইকাৰ পানী পাইপ ফাটিব পাৰে, লিক হ'ব পাৰে, এতিয়া সৰ্বভাৰতীয় পৰ্যায়ত যেতিয়াই তেতিয়া যিকোনো পৰীক্ষাৰ পেপাৰ লিক হ'ব পাৰে। গতিকে এই কাৰ্য বন্ধ হ'ব লাগে। আমি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে ইয়াত তীব্ৰ গৰিহণা কৈছোঁ, আৰু অদূৰ ভৱিষ্যতে কৈছোঁ নেশ্যনেল টেষ্টিং এজেঞ্চিক ইয়াৰ পৰা বন্ধ কৰিব লাগে। কাৰণ অদূৰ ভৱিষ্যতে নেশ্যনেল টেষ্টিং এজেঞ্চিয়ে যি এক্সামে নাপাতক, যি পৰীক্ষা নাপাতক, তাৰ ওপৰত কিন্তু আকৌ ছাত্ৰ ছাত্ৰীৰ কোনো আস্থা নাথাকিব। গতিকে তাৰ বিশ্বাসযোগ্যতাৰ ওপৰত প্ৰশ্ন আহিব। গতিকে নেশ্যনেল টেষ্টিং এজেঞ্চিক ইয়াৰ পৰা বয়কট কৰি ভৱিষ্যতে একদম নিকা পদ্ধতিত যাতে যিকোনো পৰীক্ষা কৰি ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতটো যাতে সুনিশ্চিত কৰিব পাৰে, তাৰ কাৰণে আমি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা আমি দাবী উত্থাপন কৰিছোঁ। হয়, আপোনালোকে যদি লক্ষ্য কৰে যোৱা 2 বছৰত নেশ্যনেল টেষ্টিং এজেঞ্চিৰ দ্বাৰা আয়োজিত কৰা পৰীক্ষাসমূহত যথেষ্ট পৰিমাণৰ পেপাৰ লিক হৈ আছে। আৰু নেশ্যনেল টেষ্টিং এজেঞ্চিক চৰকাৰে এনেকুৱা ধৰণৰ কিছুমান পৰীক্ষা পতাৰ দায়িত্ব দি থৈ দিছে, যিসমূহত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ, বিভিন্ন সম্প্ৰদায়ৰ, বিভিন্ন স্তৰৰ লোকে পৰীক্ষাত অৱতীৰ্ণ হয়। গতিকে সেই লোকসকলৰ নিশ্চয়কৈ এজেঞ্চিটোৰ ওপৰত বিশ্বাস কৰিয়ে পৰীক্ষাত অৱতীৰ্ণ হয়, কিন্তু বাৰে বাৰে তেওঁলোক প্ৰতাৰিত হৈ আহিছে। গতিকে প্ৰথম কথা এইটোৱে, ধৰ্মেন্দ্ৰ প্ৰধানে নিজৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰিব লাগে। ছেকেণ্ড কথা, নেশ্যনেল টেষ্টিং এজেঞ্চিৰ গোটেই পৰীক্ষা পতা প্ৰচেছটো বা ইভালুৱেশ্যন প্ৰচেছটো, সেইটো এটা ভালকৈ স্ক্ৰুটিনি হ'ব লাগে। আৰু যদি এনেকুৱাই প্ৰমাণিত হয় যে তেওঁলোকে বাৰে বাৰে এইটো বস্তুত বাৰে বাৰে ফেইল হৈ আহিছে, তেনে নেশ্যনেল টেষ্টিং এজেঞ্চি সম্পূৰ্ণৰূপে বন্ধ কৰি দিব লাগে। কাৰণ আমি চাওক, এতিয়া নেটৰ পৰীক্ষাত ভাৰতবৰ্ষৰ 9 লাখ ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিল। সেই 9 লাখ কিন্তু আপুনি এনেকুৱা ক'ব নোৱাৰে যে আৰ্থিক অৱস্থা সকলোৰে ভাল হয়। 30% EWS কেটেগৰী থাকে নেট পৰীক্ষাত। নিশ্চয় তেওঁলোকৰ ঘৰৰ অৱস্থা ভাল নহয়, তেওঁলোকে বাৰে বাৰে ফৰ্ম ফিল আপ কৰি পিনে পৰীক্ষা দিব নোৱাৰে। নিশ্চয়কৈ জীৱনৰ 6 মাহ ভালকৈ পঢ়ি কিনে নেটটো ক্লিয়াৰ হ'লে যাতে তেওঁ প্ৰফেচাৰ হ'ব পাৰে বা নিজৰ যোগ্যতা আহৰণ কৰিব পাৰে, সেইবাবে পৰীক্ষাটো অৱতীৰ্ণ হয়। কিন্তু এনেদৰে যদি পৰীক্ষা বাৰে বাৰে পেপাৰ লিক হৈ থাকে, তেওঁলোক মানসিকভাৱে কিমান বেছি হতাগ্ৰস্ত হয় সেইটো আমি বুজোঁ। তেওঁলোকে ছিষ্টেমটোৰ ওপৰত বিশ্বাস নোহোৱা হৈ যাব। আৰু এনেদৰে যদি ছিষ্টেমটোৰ ওপৰত বিশ্বাস নোযোৱা হৈ যায়, তেনেহ'লে মানুহে এইবিলাক বস্তুৰ প্ৰতি আগ্ৰহীয়ে নহ'ব। আগ্ৰহী নোহোৱাৰ ফলত কি হ'ব, আমাৰ সমাজৰ গোটেই বেলেঞ্চটোৱে বেয়া হৈ যাব। গতিকে আমাৰ অনুৰোধ এইটোৱে,
আচলতে অনুৰোধ নহয়, আমাৰ দাবী এইটোৱে, ধৰ্মেন্দ্ৰ প্ৰধানে নিজৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰিব লাগে। আৰু ছেকেণ্ড কথা, মিনিষ্ট্ৰী অফ এডুকেশ্যনৰ দ্বাৰা NTA গোটেই প্ৰচেছটোৰ ওপৰত এটা উচিত তদন্ত হ'ব লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।